আপোনালোকৰ চেনেলৰ ফালৰ পৰা সকলোলৈ সমূহ অসমবাসীলৈ মই ছট পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি সকলোৰে আস্থাৰ মহাপৰ্ব ছট পূজা। ছট পূজাটোৰ সৈতে এবাৰ সমূহ অসমবাসী মৰ্মাহত হৈ আছোঁ, যিহেতু আমাৰ মাজৰ পৰা আমাৰ মহানায়ক সূৰ্যকণ্ঠ আমাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। গতিকে তেখেতলৈ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমি ৰাখিছিলোঁ। ইতিমধ্যে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে আৰু আমাৰ পূজা অৰ্চনা ভাগ চলি আছে। আজি সন্ধিয়া অৰ্ঘ্য, কাইলৈ আমাৰ পুৱা 6:30 বজাত সূৰ্য উদয় হোৱাৰ লগে লগে আমাৰ অৰ্ঘ্য দিয়াৰ লগে লগে আমাৰ ব্ৰতটো কালি চব ব্ৰতধাৰীয়ে ব্ৰতটো কমপ্লিট কৰিব। হয়, এই পূজাখন আজি যোৱা 40 বছৰ ধৰি আমি ঠিক আজি যেনেকৈ আমি দেখা পাইছে, ঠিক সেইভাৱে আমি 40 বছৰ ধৰি এই পূজাটো উদযাপন কৰি আছোঁ। এই পূজাটো সূৰ্য ষষ্ঠী হিচাপে জনাজাত আৰু এই পূজাটো ক্ৰমান্বয়ে 5 দিন ধৰি চলি আহে। আজি তৃতীয় দিন, আজি সন্ধ্যাঘাট বুলি কোৱা হয়। কালি ৰাতিপুৱা আকৌ যেতিয়া শেষ সামৰণি হ'ব আৰু এই পূজাটো সূৰ্য দেৱতাক ওচৰত ৰাখি সূৰ্য দেৱতাক আৰাধনা কৰি এই পূজাটো পালন কৰা হয়। এই পূজাটোৰ উদ্দেশ্য এটাই যে সমস্ত ভাৰতবাসী যাতে মংগলে কুশলে থাকিব পাৰে আৰু চবৰ মাজত প্ৰেম ভাৱনা থাকে, সকলো যাতে এই পূজাটোৰ উপভোগ কৰে আৰু এই পূজাটো ঠিক এইভাৱে চলি থাকিব। আৰু ইয়াৰ মাজতে আমাৰ আজি জুবিন দা নথকাৰ কাৰণে পূজাটোৰ উৎসাহটো কমিছে যদিও পূজাটো কৰিবই লাগিব। ঠিক সেয়ে আমি পূজাটো কৰিছোঁ যদিও আমি আৰু লগতে জুবিন দাৰ এটা অনুষ্ঠান ৰাখিছোঁ, আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ আৰু সকলো ৰাইজক আমি অনুৰোধ কৰিছোঁ যে আমাৰ পূজাটোক বুজক, আহক, কৰক। এইটো সূৰ্য ষষ্ঠী হিচাপে জনাজাত আৰু সূৰ্য দেৱতাক লৈহে পূজাটো কৰা হয় আৰু এই পূজাটো আপোনালোক উপভোগ কৰি খুব আনন্দ হ'ব। আৰু আমাৰ কমিটিৰ পৰা এটাই নিবেদন যে পূজাটোক বুজিবৰ চেষ্টা কৰিব। এই পূজাটো কোনো এটা জাতিৰ নহয়, সমস্ত জাতিৰ পূজা। এই গোটেই জাতিৰ কাৰণে আমি মংগলৰ কাৰণে আমি পূজাটো কৰোঁ। আগলৈও যাতে এই পূজাটোত আহি যাতে পূজাটোৰ অনুভৱ কৰে আৰু আমাৰ কমিটিৰ পৰা এটাই প্ৰাৰ্থনা যে সৰ্বমংগল হওক, সৰ্বকল্যাণ হওক, জাতিৰ মাজত মিলা প্ৰীতি হয়, সেই আশাৰে